নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে অসম আৰক্ষী আৰু অসম বন বিভাগৰ যিটো মেডিকেল টেষ্ট হয় সেই মেডিকেল টেষ্টত দাঁতৰ কি চেক কৰা হয়। বিভিন্ন ধৰণৰ বিভিন্ন প্ৰশ্ন আছে। এই ভিডিঅ'টোত আপোনালোকক গোটেইখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া যিসকলে অসম আৰক্ষী নাইবা অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে বহুত বেছি ভাল খবৰ। অসম আৰক্ষী আৰু অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্ট নৱেম্বৰ মাহত মুকলি হ'ব। গতিকে যিসকলে অসম আৰক্ষী নাইবা অসম বন বিভাগত এটা চাকৰি ল'ম বুলি ভাবি আছে তেওঁলোকে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। এতিয়া বিভিন্নজনে মোক ইউটিউবত কমেণ্ট কৰি নাইবা ফেচবুকত মেছেজ কৰি নাইবা ইনষ্টাগ্ৰামত মেছেজ নাইবা কমেণ্ট কৰি মোক সুধি থাকে যে অসম আৰক্ষী নাইবা অসম বন বিভাগৰ যিটো মেডিকেল টেষ্ট হয় সেই মেডিকেল টেষ্টত দাঁত যদি কমকৈ থাকে নাইবা দাঁত পোকে খোৱা থাকিলে নাইবা দাঁতৰ যিটো বেৰিয়া গজা মানে দাঁত আমি ওপৰেদি যিটো গজা সেইটো বেৰিয়া গজা বুলি কয়, সেই তেনেকুৱা সমস্যা থাকিলে মেডিকেলত আনফিট হয় নেকি। এতিয়া আপোনালোকৰ যিসকলৰ দাঁতৰ সমস্যা আছে তেওঁলোকৰ বাবে এটা বহুত বেছি ভাল খবৰ। আপোনালোকৰ অসম আৰক্ষী নাইবা অসম বন বিভাগৰ যিটো মেডিকেল টেষ্ট হয় সেই মেডিকেল টেষ্টৰ দাঁত কোনো ধৰণৰ চেক কৰা নাথাকে। যদিহে আপোনালোকৰ দাঁত পোকে খোৱা আছে নাইবা যদি আপোনালোকৰ আগৰ দুটা দাঁত নাই নাইবা আপোনালোক কিছুমানে কয় যে দাঁতৰ সংখ্যাটো 28টা থাকিব লাগে নাইবা আপোনালোকৰ বহুতৰ দাঁত বেৰিয়া গজা থাকে, আপোনালোকৰ সেই বেৰিয়া গজা থাকিলে নাইবা আপোনালোকৰ দাঁত পোকে খোৱা থাকিলে নাইবা দাঁত আপোনালোকৰ আগৰ দাঁত কিবা কাৰণত ভাগিলেও আপোনালোকৰ কোনো ধৰণৰ সমস্যা নহয়, কাৰণ অসম আৰক্ষী আৰু অসম বন বিভাগৰ যিটো মেডিকেল টেষ্ট হয় সেই মেডিকেল টেষ্টত কোনো ধৰণৰ দাঁত চেক কৰা নহয়। গতিকে আপোনালোকৰ দাঁতৰ যদি কিবা সমস্যা আছে তেন্তে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া কথা নাই, আপোনালোকৰ দাঁতৰ কোনো মেডিকেল টেষ্টেই নহয়। গতিকে আপুনি যদি অসম আৰক্ষী নাইবা অসম বন বিভাগৰ এটা চাকৰি ল'ম বুলি ভাবিছে তেন্তে আপোনালোকৰ নৱেম্বৰ মাহত নতুন পদ মুকলি হ'ব অসম আৰক্ষী আৰু অসম বন বিভাগ দুয়োটাতে। গতিকে আপোনালোকৰ দাঁতৰ যদি কিবা সমস্যা আছে আপুনি সেই সমস্যাৰ বিষয়ে কোনো ধৰণৰ চিন্তা নকৰি নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।